হেল্ল' গাইজ, ৱেলকাম জনাইছোঁ মোৰ এটা নতুন ব্লগলৈ। এয়া হৈছে মোৰ মাৰ ঘৰলৈ অহাৰ ছেকেণ্ড পাৰ্ট। আৰু আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে আজি দিনটো কি কৰোঁ। আৰু যিহেতু আজি বৰষুণৰ বতৰ, গতিকে এতিয়া মই অলপ ওলাই যাওঁ। ঘৰত সোমাই আমনি লাগিছে, সেইকাৰণে বোলো ভাবিলোঁ অলপ ফুৰিবলৈকে ওলাই যাওঁ। আৰু সেই ফুৰিবলৈ য'ত যাওঁ সেয়া আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু আপোনালোকে প্লিজ ভিডিঅ'টো ভাল পালে এটা মৰম সনা কমেণ্ট এটা দিব দেই। গাইজ, এয়া মই আমাৰ খুৰা ছোৱালীহঁতৰ ঘৰলৈ যাওঁ। গাঁৱতে বিয়া হৈছে, তো এতিয়া আমি মাকে জীয়েকে অলপ ফুৰিব যাওঁ মানে ৰাতি সাঁজ খাই আহিম আৰু এতিয়া তাত তেওঁ হাজবেণ্ড ঘৰৰ পৰা ওলাই অহা নাই, আমি দুজনী খোজে ওলাই আহিছোঁ। আৰু বতৰ ইমান ৰাতিপুৱাৰ পৰা বেয়া কৰি আছে নহয়, তো হ'লেও ভণ্টি ঘৰ আছে যেতিয়া যাবই লাগিব। আপোনালোকে চাই থাকক ভণ্টি ঘৰত গৈ আৰু কি কৰোঁ। হ'লেও মই আমাৰ গাঁওখন অলপ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বোলো, চাব দেই। এইটো মাথাউৰি হয় আমাৰ এইটো মাথাউৰি হয়। তললৈ আমাৰ গাঁও আছে, গাঁওবোৰ এইটো চাইডে আছে, এক চাইডে আছে। আৰু এইটো চাইডে আপোনাৰ চব নদী। তো বাৰিষা বহুত পানী হয় ইয়াতে, নদী হয় বাৰিষা। এতিয়াতো খৰালি, এতিয়াতো পানী ইমান দেখি নাপায়, কিন্তু খৰালিত বাৰিষাত বহুত পানী হয়। তো আৰু ইয়াতে নহৰু পিঁয়াজ আদি খেতি কৰে মানুহবোৰ। তো এইটো চাপৰি বহুত দূৰলৈ চাপৰি, ব্ৰহ্মপুত্ৰ হয় আমাৰ, ব্ৰহ্মপুত্ৰ নদীখনহে আছে ইয়াত। তো এইটো এয়া আমাৰ গাঁৱৰ ৰাস্তা এনেকৈ। আৰু এয়া আমি এতিয়া আমাৰ ভণ্টিহঁতৰ ঘৰলৈ গৈ আছোঁ, যাওঁ আৰু। এয়া মাথাউৰি চাইডে চাইডে এনেকৈ দি দিছে, পানীয়ে যাতে খহাব নোৱাৰে। বহুত ধুনীয়া লাগিছে, ভাল লাগিছে একদম। বহুত দূৰলৈ দি থৈছে এনেকৈ। এইবোৰ এয়া মানুহবোৰ বাৰী নহৰু পিঁয়াজ ইয়াতে কৰে। পৰি যাবা তো মানে যিমান পানী হ'লেও মানে কি হ'ল, মাথাউৰিটো খহাব নোৱাৰে আৰু। ভাল লাগিছে। এয়া মই ভণ্টি ঘৰ পালোহি, আৰু মই অহা অলপ পিছতে আমাৰ তেওঁ আহি খোলালৈকে ঘৰত আহি পালেহি। আৰু এয়া ভণ্টিয়ে সৰু সুৰাকৈ খোৱাৰ আয়োজন এটা কৰিলে। আমি খাই বৈ আজৰি হৈ ঘৰলৈ গুচি গ'লোঁ। ৰাতি মুঠতে শুলোহে। আৰু পিছদিনাখন আমি যিদিনাখন ঘৰলৈ আহিছোঁ সেইদিনাখন আকৌ ৰাতিপুৱা 8টা বজাত মাৰ কাম এটা থকাৰ কাৰণে কমলাবাৰী যাব লগা হ'ল হঠাতে। আৰু এইখন হৈছে দৰিয়া দলং। যিহেতু আমাৰ মৰমৰ জুবিন দাই ইয়াতে গাইছিলে, মাজুলীত এজনী ছোৱালীয়ে দুখ পালে সেই গানটো ইয়াতে গাইছিলে দৰিয়া ঘাটত। এতিয়া আজিকালি দলং হৈ গ'ল। তথাপিতো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ, যিটো ঠাইত আমাৰ মৰমৰ জুবিন দাই মাজুলীত এজনী ছোৱালীয়ে দুখ পালে গানটো গাইছিলে। গতিকে ভাল লাগিলে ঠাইডোখৰ দেখি মোৰো, আৰু সেইকাৰণে আপোনালোকৰ আগতো শ্বেয়াৰ কৰি দিলোঁ। আৰু এয়া অকণমান ৰাস্তাটো আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিছোঁ। কেনেকুৱা হৈছে ৰাস্তাটো, ভালেই লাগিছে বাৰু মোৰ। গোটেই ৰাস্তাবোৰ পকা হ'ল আজিকালি, আগৰ নিচিনা নহয়। আগতেতো বহুত বেয়া আছিলে, আজিকালি বহুত উন্নতি হ'ল। বহুত বুলি নহয়, একেবাৰে উন্নতি হ'ল। আৰু ভালো লাগিছে ৰাস্তা পদূলিবোৰ। আৰু আমি ইয়াত কমলাবাৰী আহি পালোহি। মা দেউতাই বেংকলৈ গ'ল। আমি ওচৰতে নাৰ্চাৰী এখন আছিলে, তাতে আমি সোমাই দিলোঁ। আমি হ'লে যিহেতু দিনটো ৰৈ আমনি লাগিব, কিমান বা দেৰি হয় বেংকত ক'ব নোৱাৰোঁ, সেইকাৰণে আমি ইয়াতে সোমাই দিলোঁ। আৰু ইয়াতে চাহৰ ব্যৱস্থাও আছে, গতিকে ভালেই লাগিলে চাহৰ ব্যৱস্থা আছে যেতিয়া। আৰু ফুলবোৰ চাই আমি টাইম পাছ অকণমান কৰিলোঁ। আৰু ইয়াতে সৰু ছোৱালীজনীয়ে জাকৈ খালৈৰ বস্তু এটা আছিলে, তাকে ল'লে। আৰু মাকে জীয়েকে অলপ ভিডিঅ' কৰিলোঁ, ৰিলচ বনালোঁ। গতিকে আপোনালোকে ক'বচোন বাৰু কেনেকুৱা লাগিলে ভিডিঅ'টো দেই। ভাল লাগিলে ধুনীয়া মৰম এটা কমেণ্ট এটা দিব। আৰু নতুন কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। আৰু মাৰ কামটো শেষ হৈ যোৱাৰ পিছত ঘৰৰ অভিমুখে গুচি আহিলোঁ। যিহেতু আমিও আকৌ গোগামুখলৈ উভতি যাব লাগে, সেইকাৰণে সোনকালে কমলাবাৰীৰ পৰা ডাইৰেক্ট ঘৰলৈ গুচি আহিলোঁ, মাজতে ক'তো নৰখিবলৈ। তো এতিয়া আমি আপোনালোকক দেখুৱাইছোঁ, আমি এতিয়া ঘৰলৈ বুলি গৈ আছোঁ। নদী আছে কাষত। এইখন হ'ল আমাৰ গাঁৱৰ ৰূপহী বিল বুলি কয়। ইয়াতে আপোনাৰ বহুত ভাল ভাল মাছ ওলায়, একদম ডাঙৰ ডাঙৰ কাৱৈ, গৰৈ, কুঁহি, এনেকৈ চব মানুহবোৰ কি হ'ল আগতে চালনী বাই মাছ ধৰে, আৰু আমিও এনেকৈ ধৰিছিলোঁ। আৰু এতিয়া আমাৰ মাথাউৰিৰ ওপৰত উঠি
আমি আমাৰ ঘৰৰ অভিমুখে গৈ আছোঁ। আপোনাক অকণমান মাথাউৰি ৰাস্তাটো শ্বেয়াৰ কৰি দিছোঁ। ভালে লাগে, কিন্তু ইয়াতে নদী আছে, কিবা এনেকৈ মানে চাপৰি তাপৰিবোৰ আছে যে মাথাউৰিত উঠিলে মনবোৰ ভাল লাগি যায়। আৰু আপোনালোকে এতিয়া মোবাইলত হয়তো এনেকৈ দেখিব পাৰে, কিন্তু অৰিজিনেলি আপোনালোকে যেতিয়া ইয়াত আহিব তেতিয়া আপোনালোকে বহুত ভাল পাব। ঠাইবোৰ আমাৰ কিবা এক সুকীয়া বেলেগ জেগাৰ নিচিনা নহয়, বহুত ভাল লাগে। আৰু আমাৰ গাঁৱৰ মানুহবোৰ বহুত মৰম চনে আৰু আদৰ সাদৰ আছে। আৰু এতিয়া আমি এয়া গোগামুখলৈ যাওঁ বুলি ওলাইছোঁ। গোগামুখ ঘৰলৈ খাই বৈ আজৰি হৈ অকণমান ৰেষ্ট লৈ আমি এতিয়া যাবলৈ ওলাইছোঁ। যিহেতু সোনকালে নগ'লেও নহয়, বতৰটো বহুত ক'লা কৰি আহিছে, বৰষুণৰ বতৰ। গতিকে মাজতে যদি বেয়াকৈ বতৰ বৰষুণ দিয়ে তেতিয়া বহুত বেয়া হ'ব। সেইকাৰণে আমি সোনকালে ওলালোঁ। আৰু এই গাড়ীত আমি বস্তুবোৰ ভৰাই ল'লোঁ। মাৰ ঘৰৰ পৰা মই অলপ ফুলৰ পুলি, চব্জি তব্জি অলপ লৈ ল'লোঁ। অপৰাজিতা আৰু এনেকৈ অলপ পাৰ্মানেণ্ট ফুল কেইটামান আছিলে, এল'ভেৰা চেল'ভেৰা অলপ লৈ ল'লোঁ। আছিলে, কিন্তু মোৰ মৰি গ'ল। তথাপিতো অপৰাজিতা পুলি ধেৰ ওলাই থকাৰ কাৰণে মই মাৰ ঘৰৰ পৰা উঠাই ল'লোঁ। আৰু এয়া চব্জি লৈছোঁ মোনাত। আপোনালোকক এইটো ছাইডৰ পৰা মই এতিয়া দেখুৱাই দিম। এইটো ছাইডৰ পৰা দিগদাৰ হৈছে দেখুৱাবলৈ, গতিকে আপোনালোক এইটো ছাইডৰ পৰা মই দেখুৱাই আছোঁ। বুলি মাহঁতৰ ঘৰতে খেতি কৰে কবি চবি, সেইকাৰণে মই বেগত অলপ ভৰাই ল'লোঁ। এয়া বন্ধাকবি আৰু তলত আলু আছে। বন্ধাকবি, আলু আৰু মাছ অলপ ভৰাই দিছে। ৰাতিপুৱা জালত মাছ ধৰিছিলোঁ, সেইখিনি ভৰাই দিছিলে। আৰু মই ইয়াতে কি হ'ল, জালৰ মাছৰ এইটো মই ভিডিঅ'টো এড কৰিব পাহৰি থাকিলোঁ, বা যিয়ে নহওক আপোনালোকক আৰু এটা ভিডিঅ' দেখুৱাইছোঁ। এইটো বস্তু দেখুৱাইছোঁ। এইটো হ'ল ব্ৰাহ্মী শাক। আপোনালোকে চিনি পাইছেনে ব্ৰাহ্মী? দেউতাই লগাই থৈছিলে 3-4টা টিঙত, গতিকে মই এটা টিং উঠাই ল'লোঁ। আৰু ইয়াতে হ'ল আমাৰ কুকুৰা পোৱালি কেইটামান লৈ লৈছোঁ। ঘৰত কঠীয়া নাই, গতিকে কঠীয়াৰ কাৰণে মই কুকুৰা পোৱালি কেইটামান লৈ লৈছোঁ। আৰু এতিয়া মই এয়া গোগামুখলৈ বুলি গৈ আছোঁ। এয়া হ'ল আমাৰ গাঁৱৰ মাথাউৰি ৰাস্তা। বহুত ভাল লাগিছে ন মাথাউৰি ৰাস্তাটো, চাইডে চাইডে সেউজীয়া আৰু মাজতে ৰাস্তাটো। কিন্তু ইফালে সোঁহাতৰ ফাললৈ কি হ'ল, আপোনালোকৰ ব্ৰহ্মপুত্ৰ নদী আছে। ইয়াতে ব্ৰহ্মপুত্ৰ নদী বাৰিষা বহুত পানী হয়। এতিয়া বাৰু সদ্যহতে এইকেইদিন নাই, তথাপিতো যেতিয়া বাৰিষা হয় তেতিয়া আপোনাৰ এই মাথাউৰি কাষলৈকে পানী হয়। একদম পানী নেদেখা মানুহৰ কাৰণে ভয় হয়, তথাপিতো আমি সদায় দেখি থকা মানুহ যে ভয় নকৰোঁ। আৰু ইয়াতে চাইডে চাইডে এতিয়া মানুহবোৰ খেতি কৰি থৈছে, সৰিয়হ কৰে, নহৰু, পিঁয়াজ এইবোৰ কৰে। আৰু এতিয়া এইটো আমি টেকেলিপুটা ঘাট পালোঁহি। যিহেতু শিৱসাগৰ ফালে দিচাংমুখ ঘাট বুলি কয়, আমাৰ এইফালে টেকেলিপুটা ঘাট বুলি কয়। ইয়াতে উঠিব লাগিব। দিচাংমুখ ঘাটলৈ যাওঁ বুলি ক'লে, শিৱসাগৰলৈ যাওঁ বুলি ক'লে, গতিকে ইয়াতে চবে সকলোৱে উঠে। এয়া মই মাজুলীলৈ অহা ছেকেণ্ড পাৰ্টটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকক কেনেকুৱা লাগিলে মোৰ ভিডিঅ'টো চাই প্লিজ কমেণ্ট এটা কৰিব। আৰু নতুনকৈ কোনোবা চাই আছে যদি প্লিজ মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ এই ছাবস্ক্ৰাইব আৰু লাইক কমেণ্টে মোক আমাক আগবাঢ়ি যোৱাত বহুতখিনি সহায় কৰিব। গতিকে আপোনালোক সকলোকে মোৰ ভিডিঅ'টো ইমানখিনি সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। গতিকে আজিলৈ সকলোকে ধন্যবাদ জনাই থেংক ইউ।